নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল জে কম্পিউটাৰ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। আজি আমি MS এক্সেল শিকিম। MS এক্সেলত আপোনালোকে এখন মাৰ্কশ্বিট বনাই শিকাম। তাত ম্যাক্সিমাম মিনিমাম কেনেকৈ উলিওৱা হয়, টোটেল নাম্বাৰ কেনেকৈ উলিওৱা হয় সেইখিনি শিকাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ ভিডিঅ'টো বেলেগলৈ শ্বেয়াৰ কৰিব। আৰু নতুনকৈ যদি আপোনালোকে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনৰ কাৰণে ইয়াৰ কাষত থকা বেল আইকন প্ৰেছ কৰি থব। আহক আমি MS এক্সেল শিকো। এয়া আমি MS এক্সেল খুলি লৈছো। MS এক্সেল অফিচ পেকেজৰ ভিতৰতে পৰে, মাইক্ৰসফট এক্সেল বুলি কোৱা হয়। ইয়াত এই সৰু সৰু ঘৰবিলাক দেখিছে, এই ঘৰবিলাকক সেল বুলি কোৱা হয়। এই ঘৰবিলাকক সেল বুলি কোৱা হয় আৰু এই গোটেই ঘৰখিনি গোটেই পেজটোক এইটো শীট বুলি কোৱা হয়। এইটো শীট 1 হয়। ইয়াৰ তলত বাই ডিফল্ট তিনিটা শীট আহে, শীট 1, শীট 2, শীট 3। শীট 4 যদি লাগে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিলে এইখিনি ক্লিক কৰিলে ইনসাৰ্ট ৱৰ্কশীট বুলি অপচন আহিছে। ইয়াত ক্লিক কৰিলে ৱৰ্কশীটটো ইনসাৰ্ট হ'ব। আমি এটা শীট 1ত আমি এটা ডাটা বনালো। সাপোজ এইখিনি বনাৰ পিছত শীটটোত আমি বেলেগ এখন ডাটা বনাব পাৰো। এনেকৈ আমি শীটটো বহাই গৈ থাকিব পাৰো। এটা শীট 1ত আহোঁ আৰু ইয়াৰ ওপৰত যিটো ঘৰ দেখিছে এইখিনি এইটো ফৰ্মুলা বাৰ হয়। এক্সেলত যিকোনো কাম কৰোঁতে ফৰ্মুলা বাৰ কৰা হয়। তাত ফৰ্মুলাৰ আগত সদায় ইকুৱেল চিন ব্যৱহাৰ কৰা হয়। ইকুৱেল চিন লিখাৰ পাছতে পিছৰ ফৰ্মুলাখিনি লিখা হয়। আমি ইয়াত ফৰ্মুলা লিখিলে ওপৰত শ্ব' কৰিব, এইটো ফৰ্মুলা বাৰ বুলি কয়। ইয়াৰ পাছত এইখিনি সেল নাম্বাৰ হয়। এনেকৈ এফালে 1 2 3 আহিছে, এইখিনি ABCDEF। এতিয়া সাপোজ মই মাউস ইয়াত ক্লিক কৰিলোঁ, ইয়াত শ্ব' কৰিব D7, অৰ্থাৎ এই সেলৰ এড্ৰেছটো হ'ল D7। যদি মই ইয়াত 1 নম্বৰত ক্লিক কৰোঁ এই সেলৰ এড্ৰেছ হ'ল A1 হ'ল। ইয়াত যদি ক্লিক কৰোঁ এইটো I13 হয় সেল নম্বৰটো। আৰু ওপৰত হোম, ইনসাৰ্ট, পেজ লেআউট, ফৰ্মুলাছ, ডাটা, ৰিভিউ, ভিউ এইখিনি টেব হয়। ইয়াত হোমত আমি যিকোনো ডাটা বনাই পেলাই তাত ডিজাইন দিব পাৰোঁ, কালাৰ দিব পাৰোঁ, বোল্ড, ইটালিক, আণ্ডাৰলাইন, MS ৱৰ্ডৰ নিচিনাকৈ। এতিয়া আমি এখন মাৰ্কশ্বিট বনাম। মাৰ্কশ্বিটতে মই আপোনালোকক ম্যাক্সিমাম কেনেকৈ উলিয়াই, মিনিমাম কেনেকৈ ওলায় সেইখিনি দেখাম। মই এখন মই খুলি লৈছোঁ। ইয়াত ডাটাখিনি লিখা আছে কিন্তু এনচাৰখিনি উলিয়াই দিয়া নাই। সাপোজ ইয়াত সিৰিয়েল নাম্বাৰ আছে 1 2 3 4 to 8, 8টা সিৰিয়েল নাম্বাৰ আছে। ষ্টুডেণ্ট নেম মই 8জনৰ নাম লৈছোঁ। ইয়াত সাবজেক্ট আছে, সাপোজ ইংলিছ, আছামিজ, ছ'চিয়েল, মেথছ, হিন্দী, ছায়েন্স। এই 6টা সাবজেক্টৰ 6টা মাৰ্ক বেলেগে দিয়া হৈছে। এই গোটেই মাৰ্কখিনিৰ টোটেল নাম্বাৰ উলিয়াব লাগে, তাৰপিছত ম্যাক্সিমাম, তাৰপিছত মিনিমাম উলিয়াব লাগে, এভাৰেজ উলিয়াব লাগে, ডিভিজন উলিয়াব লাগে আৰু ৰিজাল্ট উলিয়াব লাগে। আমি প্ৰথমতে টোটেলটো উলিয়াম। টোটেল কেনেকৈ উলিয়াই আমি ইয়াত ক্লিক কৰিম। মাউস ক্লিক কৰাৰ পাছত প্ৰথমতে ইকুৱেল সাইন দিম, ইকুৱেল লিখিলোঁ। এতিয়া আমি ফৰ্মুলা লিখাৰ আগতে ব্ৰেকেট দিম। চিপ ধৰি মই ব্ৰেকেট দিলোঁ, ব্ৰেকেট। এতিয়া প্ৰথমতে আমি এড্ৰেছ ল'ব লাগিব। আমাক এই গোটেই মাৰ্কছখিনি টোটেল নাম্বাৰ লাগে 6টা মাৰ্কৰ। প্ৰথম মাৰ্কটো আমাৰ ইংলিছৰ মাৰ্ক আছে 56। এই ইংলিছ মাৰ্ক যোনখিনিত আছে তাৰ এড্ৰেছটো ল'ব লাগিব। তাৰ এড্ৰেছ ল'বৰ কাৰণে প্ৰথমতে ইয়াত এড্ৰেছটো দেখাই দিছোঁ। ইংলিছৰ তলত ইয়াত ক্লিক কৰিম। সুজিত দাসৰ 56 আছে ইংলিছত। আমি সুজিত দাসৰ ৰেকৰ্ডটো উলিয়াম। প্ৰথমতে 56ত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াত ওপৰত শ্ব' কৰিব লেফ্ট চাইডে C2, অৰ্থাৎ ইয়াৰ এড্ৰেছটো হ'ল সেল এড্ৰেছটো হ'ল C2। গতিকে আমি আৰম্ভণিতে C2 লিখিব লাগিব। তাৰপিছত লাষ্টত সায়েন্স আছে, সায়েন্সত ক্লিক কৰিম। লাষ্টৰ এড্ৰেছটো হ'ল H2, অৰ্থাৎ C2 আৰু H2 লিখিব লাগিব। মাজৰখিনি দিলেও হ'ব। তো কেনেকৈ লিখিম, আমি টোটেলৰ লগত ক্লিক কৰিলোঁ, তাৰপিছত ইকুৱেল সাইন লিখিলোঁ, তাৰপিছত সাম লিখিলোঁ, তাৰপিছত ব্ৰেকেট অপেন কৰিলোঁ, তাৰ C2 লিখিলোঁ এড্ৰেছটো, তাৰপিছত চিপ ধৰি ইছটো দিম কিবৰ্ডত, তাৰপিছত লাষ্টৰ এড্ৰেছটো লিখিম। লাষ্টৰ এড্ৰেছ হ'ল H2, অৰ্থাৎ ইংলিছ টু সায়েন্স।
ইংলিছৰ এড্ৰেছটো হ'ল C2 আৰু সায়েন্সৰ এড্ৰেছটো হ'ল H2 মাজৰখিনি দিব নালাগে এতিয়া আমি কি কৰিম শিফ্ট ধৰি ব্ৰেকেট ক্লোজ কৰিম ক্লোজ কৰাৰ পাছত এন্টাৰ মাৰিম এন্টাৰ এতিয়া সুজিত দাসৰ টোটাল নাম্বাৰ হ'ল 343 এটা সুনীল বৰাৰ যদি উলিয়াবলগীয়া হয় তেনেহলে আমি কি কৰিম ইকুৱেল দিম ইকুৱেল লিখি সাম লিখিলো সাম লিখাৰ পাছত শিফ্ট ধৰি ব্ৰেকেট ওপেন কৰিলো তাৰপিছত C এটা সুনীল বৰাৰ C3 হ'ব তাৰপিছত শিফ্ট ধৰি is2 লাষ্টত H3 শিফ্ট ধৰি আকৌ ব্ৰেকেট ক্লোজ এন্টাৰ কৰিলো এতিয়া টোটাল নাম্বাৰটো আমি সুজিত দাস আৰু সুনীল বৰা উলিয়াই ললো এনেকৈ আমি এটা এটা কৰি উলিয়ালে আমাক বেছি সময়ৰ প্ৰয়োজন হ'ব গতিকে আমি কি কৰিম আমি এটা ফৰ্মুলা উলিওৱাৰ পাছত আমি কি কৰিম ফৰ্মুলাটো কপি কৰি দিম ফৰ্মুলা কপি কৰিবৰ কাৰণে এই সাইডত যাব প্লাস চিহ্ন আহিব ক্লিক কৰি এনেকৈ টানি দিব ফৰ্মুলাটো কপি হৈ যাব এটা সবৰে এটো C3 আছিল এটো C4 এটো C5 এটো C6 C7 C8 এটো C9 এখিনি উলিয়াই ললো তে ম্যাক্সিমাম উলিয়াবৰ কাৰণে ইকুৱেল max লিখিব লাগিব সো ব্ৰেকেট ওপেন এড্ৰেছটো সেম হ'ব C2 is2 H2 ব্ৰেকেট ক্লোজ কৰিব তাৰপিছত এন্টাৰ মাৰিব তো বাকি ফৰ্মুলাখিনি কপি কৰি দিব মিনিমাম to same হয় equal min bracket C2 is2 H2 bracket close enter এখিনি আমি কপি কৰি দিলো এভারেজ to equal এভারেজ লিখিব লাগিব ধৰি C2 is2 H2 enter বাকি আমি কপি কৰি দিলো ডিভিজন উলিয়াব লাগে ডিভিজন উলিয়াবৰ কাৰণে আমি if ইউজ কৰিব লাগিব ইকুৱেল if লিখিব লাগিব if ব্ৰেকেট ডিভিজনটো আমি এনেকৈ উলিয়াম এতিয়া সাপোজ ইয়াত এভাৰেজটো উলিয়ালো আমি এতিয়া যাৰ এভাৰেজটো 60% এন্ড এবভ হয় তাক আমি ফাৰ্স্ট ডিভিজন দিম 45% এন্ড এবভ হলে সেকেন্ড ডিভিজন দিম 30% এন্ড এবভ হলে থার্ড ডিভিজন দিম আৰু বিলো 30% হলে আমি ফেইল দিম if লিখিলো এতিয়া আমি এভারেজ এড্ৰেছ লম L2 greater than equal 60 লিখিলো 60 কমা দি ডাবল ইনভার্টেড কমা দিলো ফার্স্ট ডিভিজন দিলো এই লিখিলো L2 greater than equal 45 second division if L2 greater than equal 30 লিখিলো থার্ড ডিভিজন আৰু যদি এইখিনি নহয় তেনেহলে ফেইল হ'ব বিলো 30% যদি হয় এভারেজটো তেনেহলে ফেইল হ'ব এতিয়া আমি ইয়াত ব্ৰেকেট কেটা ওপেন কৰিছো এটা দুটা তিনটা গতিকে আমি তিনটা ব্ৰেকেট ক্লোজ কৰিব লাগিব 2 3 ইয়াত যদি চাৰিটা ওপেন থাকে চাৰিটা ক্লোজ হ'ব এতিয়া আমি এন্টাৰ মাৰিম এতিয়া এটো এবভ 45% বিলো 60% সেইকাৰণে এটো সেকেন্ড ডিভিজন এতিয়া আমি এটো টানি দিম কপি কৰি দিম এটো সেকেন্ড ডিভিজন এটো ফার্স্ট ডিভিজন থার্ড ডিভিজন দুটা আছে ফার্স্ট ডিভিজন আকৌ সেকেন্ড ডিভিজন আকৌ ফার্স্ট ডিভিজন দুটা ইয়াত যদি কোনোবা এটা যদি আমি সাপোজ এটো যদি পার্সেন্টেজ ইয়াত যদি আমাৰ মার্কস তো কম থাকে সাপোজ এটো 30 28 ইয়াত যদি মার্কস যদি কম থাকে তাহলে এটো ফেইল হ'ব কিয়নো এটো বিলো 30% গতিকে এটো ফেইল বুজাব আৰু ৰিজাল্ট আমি পাস ফেইল দিম ইকুৱেল ৰিজাল্ট পাস ফেইল ৰিজাল্টটো আমি টোটাল নম্বৰৰ পৰা লম তাৰ কাৰণে আমি টোটাল নম্বৰ এড্ৰেছ হ'ব লাগিব টোটাল নম্বৰ এড্ৰেছ আমি লম আমি ইয়াত লিখিম if লিখিম ব্ৰেকেট ওপেন কৰিলো
তাৰপিছত লিখিম আমি টোটেল নাম্বাৰ এড্ৰেছটো হ'ল I2 greater than equal 180 তাৰমানে 180 আৰু তাৰ ওপৰত যিমান নম্বৰ হ'ব সেইখিনি পাস হ'ব আৰু below 180 হলে এইজন ফেল হ'ব এনেকৈ আমি ৰিজাল্টটো পাস ফেল উলিয়াম তাৰপিছত আমি এন্টাৰ মাৰিম এটা ৰিজাল্ট এতিয়া এইটো above 180 আছে টোটাল নাম্বাৰটো সেইকাৰণে পাস ওলাইছে এটা আমি কপি কৰি দিম কপি কৰি দিলো এতিয়া ইয়াত below 180 আছে টোটাল নাম্বাৰ 163 সেইকাৰণে এইটো ফেল ওলাইছে এইখিনি আমি মাৰ্কস বনাম ইয়াত আমি কাউন্ট কৰিব পাৰো সাপোজ ইয়াত ফাৰ্স্ট ডিভিজন কেইটা আছে আমি কাউন্ট কৰিম লিখি লৈছো প্ৰথমতে কাউন্ট দা ফাৰ্স্ট ডিভিজন count the first division count the second division count the past student count the past student count the fail student এইখিনি এটা সেলতে লিখি দিছো ইন থাকো ইয়াত উলিয়াই লৈছো এটা ইকুৱেল লিখিম ইকুৱেল লিখি আমি কি কৰিম কাউন্ট লিখিম কাউন্ট if হ'ব if count if bracket the first division count if the division or address লাগিব m2 হ'ব m2 is to m9 হ'ব m9 bracket close enter और ये पास स्टूडेंट लिखिब লাগিব if count if m2 is to m9 ফার্স্ট ডিভিজন আমার এটা আছে 4টা 1 2 3 4 ঠিক তেনেকে সেকেন্ড ডিভিজনৰ কাৰণে ইকুৱেল দিব লাগিব আগত count if m2 is to m9 second division bracket close enter et comma eta thaki gol enter eta count the past student count if eti ami address lo laibo past student amar result address enot ase n2 is to n9 comma pass likhile hol এটো পাস স্টুডেন্ট আমার 8 জন আছে এতিয়া ফেল স্টুডেন্ট ইকুয়াল count if n2 is to n9 fail ini enter fail student আমার একজন আছে এনেকে আমি মার্কশিট এখন বনালো এতিয়া আমি ইয়াত ওপৰত আমি লিখি দিম ইয়াত প্ৰথমতে আমি সাবজেক্ট লিখি দিম ইয়াত ক্লিক কৰি আমি ঘৰকিটা নমাই লওঁ ইনসাৰ্টত যাম ইনসাৰ্ট চিট্ৰাছ ক্লিক কৰিম insert citrus ইয়াত মই এই তিনটা ঘৰ মাৰ্জ কৰি লৈছো সিলেক্ট কৰিলো ইয়াত মাৰ্জ এন্ড সেন্টাৰ ক্লিক কৰিলো ইয়াত মই সাবজেক্ট লিখি দিলো সাবজেক্ট তাৰপিছত ইয়াত ওপৰত ক্লিক কৰি আকৌ মাৰ্জ এন্ড সেন্টাৰ কৰিলো ইয়াত ষ্টুডেন্ট mark details
ষ্টুডেণ্ট মাৰ্ক ডিটেইলছ বুলি বনাই দিলোঁ এইখিনি এনেকৈ আমি মাৰ্কশ্বিট এখন বনাব পাৰোঁ এইখিনি আমি ডাঙৰ কৰিব পাৰোঁ বোল্ড কৰিব পাৰোঁ এইটো কালাৰ কৰিলোঁ এইটো টেক্সট কালাৰ হ'ল এইটো ফিল কালাৰ ঠিক তেনেকৈ আমি সাবজেক্টটো কৰি দিওঁ সাবজেক্টটো গোটেইখিনি সিলেক্ট কৰিলোঁ এইখিনিলৈকে এইটো ব্লু কৰিলোঁ এইটো ইয়েলো কৰিলোঁ এনেকৈ আমি বনাব পাৰোঁ এইখিনি সেভ কৰিবলৈ ফাইলত গৈ সেভ কৰাই আছে অলৰেডি যদি বেলেগ নাম দিব লাগে তেনেহ'লে ফাইলত গৈ সেভ এটাত ক্লিক কৰিব ক্লিক কৰি বেলেগ এটা নাম দি দিব মাৰ্কশ্বিট ডিটেইলছ 1 বুলি দি দিলোঁ সেভ কৰিলোঁ এইটো সেভ হৈ গ'ল সো আজি MS এক্সেলৰ চেপ্টাৰত মাৰ্কশ্বিট এখন কেনেকৈ বনায় তাৰ বিষয়ে শিকিলোঁ তাত আমি টোটেল উলিয়ালোঁ টোটেল নাম্বাৰ মেক্সিমাম উলিয়ালোঁ মিনিমাম উলিয়ালোঁ এভাৰেজ উলিয়ালোঁ ডিভিজন উলিয়ালোঁ ৰিজাল্ট উলিয়ালোঁ আৰু কাউণ্ট কেনেকৈ কৰে তাৰ বিষয়ে শিকিলোঁ সো আশা কৰোঁ আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিব যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে তাৰ বিষয়ে কমেণ্টত লিখিব সো আজিলৈ ইমানে নেক্সট ভিডিঅ'ত আমি MS এক্সেলৰ বেলেগ এটা টপিক আলোচনা কৰিম আজিলৈ ইমানে ধন্যবাদ